নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2026ত এটা ডাঙৰ অপৰচুনিটি আহি আছে এডিআৰই 3.0 হয় আপোনালোকে ঠিকেই শুনিছে এডিআৰই 3.0 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2026ত এটা ডাঙৰ নিযুক্তি হ'ব গৈ আছে বন্ধুসকল আপোনালোকে গম পাই চাগে যোৱাবাৰ আপোনালোকে গম পাই চাগে কিমান কেণ্ডিডেটে এপ্লাই কৰিছিলে প্ৰায় আপোনাৰ 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিলে তাৰে ভিতৰত পাইছে মাত্ৰ 7-8 হাজাৰ কেণ্ডিডেটেহে সিলেক্ট হ'ব পাৰিছে গতিকে এইটো এনেকুৱা এটা জব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট মানে আপোনালোকে যদি পাছ কৰিব পাৰে তেন্তে আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন নাই গোটেই জীৱন আপোনালোকৰ সুখেৰে আপোনালোকে শান্তিৰে মানে চাকৰি কৰিব পাৰিব আৰু ধুনীয়াকৈ গভৰ্ণমেণ্ট চেলাৰী বহুত ধুনীয়া এটা অপৰচুনিটি আছে আপোনালোকে গম পাই চাগে গতিকে এডিআৰইত যদি পাছ কৰিব বিচাৰে তেন্তে আপোনালোকৰ কেনেধৰণৰ প্ৰিপাৰেশ্যন কৰিব লাগিব সেই সম্পৰ্কে জনাম লগতে এডিআৰই এইবাৰ পোষ্ট কিমান থাকিব সেই সম্পৰ্কেও আপোনালোকক জনাম বন্ধুসকল গম পাই চাগে ইলেকশ্যনো অতি ওচৰ চাপি চাহি আৰু ছাৰে কৈছিল যে ইলেকশ্যনৰ আগে বা ইলেকশ্যনৰ পাছত আপোনাৰ পুনৰ নতুনকৈ ভেকেঞ্চি ক্লিয়াৰ কৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ নতুন অসমৰ পোষ্ট ক্লিয়াৰ হ'ব আৰু ইয়াতো আপোনালোকৰ এডিআৰই 3.0 হোৱা প্ৰবেবিলিটি বহুত বেছি আছে গতিকে বন্ধুসকল আপোনালোকে গম পাই চাগে এডিআৰইত এনেকুৱা এটা এক্সাম ডাইৰেক্টকৈ আপোনালোকে কোনো পধ্যেই এইটোত পাছ কৰিব নোৱাৰে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কি কৰিব লাগিব ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেলটো ভাল হ'ব লাগিব যোৱাবাৰ আপোনালোকে গম পাই চাগে যোনটো আপোনালোকৰ 2.0 আছিলে ইয়াত কেণ্ডিডেট বহুত বেছি ৰিজেক্ট হৈছিলে কিছুমানে ইণ্টাৰভিউত ফেইল কৰিছিলে মানে ৰিটেনত পাছ কৰি ইণ্টাৰভিউত ফেইল মাৰি দিছে ৰিজনটো কি তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো ভাল নাছিলে আৰু যিবোৰ কুৱেশ্যন কৰিছিলে এনচাৰবোৰ প্ৰপাৰলি দিব পৰা নাছিলে সেইকাৰণে বন্ধুসকল আপোনালোকে এইবোৰ অপৰচুনিটি মিছ নকৰিব প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক লগতে আপোনালোকৰ কমিউনিকেশ্যন যিবোৰ স্কিল আছে বা কুৱেশ্যনৰ কেনেধৰণৰ ইণ্টাৰভিউত কুৱেশ্যন কৰা হয় সেই সম্পৰ্ক আপোনালোকে পঢ়াৰ ষ্টাৰ্ট কৰি দিয়ক পোনপ্ৰথমে আপোনালোকে কি কৰিব এডিআৰই যিমানবোৰ এক্সাম আছে তাৰ অল কুৱেশ্যন পেপাৰবোৰ আপোনালোকে কালেক্ট কৰিবলৈ ষ্টাৰ্ট কৰক ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকে কি কৰিব যিবোৰ এডিআৰই এক্সাম হৈছিলে এই কুৱেশ্যন পেপাৰৰ কেনেধৰণৰ কুৱেশ্যন ধৰি লওক আপোনাৰ জিকে ৰিজনিং বা মেথছৰ কেনেধৰণৰ কুৱেশ্যন আহিছিলে সেইবোৰ এনালাইচিছ কৰা ষ্টাৰ্ট কৰি দিয়ক এটা এক্সট্ৰা কপি বনাওক আৰু সেই কপিত আপোনালোকে কুৱেশ্যন পেটাৰ্ণবোৰ লিখক লিখাৰ পিছত এটা এনালাইচিছ কৰক যে তাত কেনেধৰণৰ কুৱেশ্যন আহিছে আৰু তেতিয়া কি কৰিব আপোনালোকে মানে তেনেকুৱা ধৰণৰ এক্সাম্পল বেচিছ কুৱেশ্যনবোৰ ছল্ভ কৰা ষ্টাৰ্ট কৰি দিয়ক কাৰণ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে নহ'ব বন্ধুসকল যদি আপোনালোকৰ এতিয়াৰ পৰা লাগি যায় তেতিয়াহে হ'ব বহুতে ক'ব কি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে নহ'ব হ'ব এক্সাম আহিলে তেতিয়া ষ্টাৰ্ট কৰিম এনেকুৱা কথা আপোনালোকে শুনিব আপোনালোকে ভাবিব যে এক্সাম অতি শীঘ্ৰে আছে আপোনালোকৰ প্ৰিপাৰেশ্যনটো লেভেলটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ তেতিয়াহে আপোনালোকে কি হ'ব এক্সাম পাছ কৰাৰ এটা অপৰচুনিটি মানে থাকিব বহুত গম পাই চাগে APSC আপোনালোকৰ এক্সাম মোৰ প্ৰিপাৰেশ্যন কৰা কেণ্ডিডেটসকলেও লাগি আছে এডিআৰই কোৱালিফাই কৰিবৰ কাৰণে কাৰণ তেওঁলোকে গম পায় এডিআৰই এনেকুৱা এটা জব তাত আপোনালোকৰ লাইফ টাইম ভেলিডিটি থাকে আপোনালোকে জাষ্ট পাছ কৰিলে আপোনালোকে কোনো ধৰণৰ টেনশ্যন নাই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পাই যায় অসমত এনেকুৱা এটা ভেকেঞ্চি ডাইৰেক্ট আপোনালোকে ৰিক্ৰুটমেণ্ট পায় PW ডিপাৰ্টমেণ্ট তাৰপিছত আপোনালোকৰ ধৰি লওক মেডিকেল ডিপাৰ্টমেণ্ট বিভিন্ন ধৰণৰ গাঁও পঞ্চায়ত ইলেকশ্যন কমিশ্যন বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে তাত আপোনালোকে এডিআৰইত চিলেক্ট হৈ পেলাই যাব পাৰিব আৰু এই এক্সামটো পাছ কৰাটো অতি সহজ নহয় সেইকাৰণে বন্ধুসকল প্ৰিপাৰেশ্যন লেভেলটো এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক সময় আছে সময় নাই বুলি নহয় এতিয়াৰ পৰা লাগিলেহে আপোনালোকে সময় সাপেক্ষে পাছ কৰিব পাৰিব আৰু আপোনালোকে যিমান জলদি পাৰে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ মই আপোনালোকক পাছ কৰাৰ বিভিন্ন ট্ৰিকবোৰ শ্বেয়াৰ কৰিম লগতে আপোনালোকৰ যিবোৰ ডাটা আছে মোৰ অল কুৱেশ্যন পেপাৰৰ ডাটা কিছুমান আছে সেইবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম লগতে এডিআৰই আৰু অসম পুলিচ এই এক্সামৰ ক্ষেত্ৰত আমি কিছুমান PDF বনাবলৈ ট্ৰাই কৰি আছোঁ যাতে বন্ধুসকলক ফ্ৰীকৈ দিব পাৰোঁ সেই ফ্ৰী নোটছবোৰ ল'বৰ কাৰণে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে আপোনালোকে এইবোৰ পাই যায় ডকুমেণ্টবোৰ ঠিক আছে বন্ধুসকল আপোনালোকে ৰেডি হৈ যাওক আগন্তুক দিনত ডাঙৰ ভেকেঞ্চি আহি আছে আৰু এই ডাঙৰ ভেকেঞ্চিৰ ভিতৰত যদি ভাবিছে মই 2026ত জব এটা ল'ম গভৰ্ণমেণ্ট জব তেন্তে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক যাতে আপোনালোকক মই হেল্পফুল কৰিব পাৰোঁ তথা অপৰচুনিটি আপোনালোকক দিব পাৰোঁ ঠিক আছে ইমানকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম ধন্যবাদ